নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমাৰলজিষ্ট। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজিকালিৰ যুগত স্মাৰ্টফোন বা মোবাইল ফোন আমাৰ কাৰণে এটা অত্যন্ত প্ৰয়োজনীয় আহিলা। বন্ধুসকল, মোবাইল ফোনৰ অবিহনে আমাৰ দিনটো নচলে। আমি পে'মেণ্ট কৰাৰ পৰা ধৰি লৈ, কাৰোবাৰ খবৰ লোৱাৰ পৰা ধৰি লৈ, বিজনেছ কৰাৰ পৰা ধৰি লৈ, বিভিন্ন ধৰণৰ অফিচিয়েল কাম কাজৰ পৰা আদি কৰি, বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণৰ পৰা আদি কৰি, অনলাইন মিটিঙৰ পৰা আদি কৰি বিভিন্ন কাম কাজবিলাক আমি মোবাইলৰ দ্বাৰা সম্পন্ন কৰোঁ। গতিকে মোবাইলৰ অবিহনে আজিকালি যুগটো চলাটো সম্ভৱ নহয়। আমাৰ প্ৰত্যেকৰ হাতত নিশ্চয় এটা নহয় এটা স্মাৰ্টফোন আছে। বন্ধুসকল, আজি মই আপোনালোকক জনাম যে আমি কিদৰে মোবাইলৰ ৱালপেপাৰ, অৰ্থাৎ প্ৰত্যেকৰে মোবাইলত স্মাৰ্টফোনত ৱালপেপাৰ থাকে, লক স্ক্ৰীন ৱালপেপাৰ থাকে। এই স্ক্ৰীনত যি ৱালপেপাৰ আমি লগাওঁ, এই ৱালপেপাৰটো আমি সঠিক ৱালপেপাৰ লগাই আমাৰ প্ৰয়োজন অনুসৰি কিছুমান ৱালপেপাৰ অৰ্থাৎ ফটো লগাই কিদৰে আমি পজিটিভ এনাৰ্জি গ্ৰহণ কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকৰ লগত আজি মই আলোচনা কৰিম। বন্ধুসকল, আমাৰ সদায় মোবাইলটো লগত থাকেই আৰু মোবাইলটো আমি প্ৰায় অন কৰি চাব লগা হয়, যাতে আমি এনেকুৱা এখন ফটো তাত লগাই ৰাখোঁ যিখন ফটো আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আমাক সহায় সহযোগ কৰিব পাৰে, পজিটিভ এনাৰ্জি দিব পাৰে। এনেকুৱা ধৰণৰ ফটো কিছুমান আমি লগাই ৰাখিব লাগে। আৰু তাৰে বিষয়ে মই আজি আলোচনা কৰিম যে আমি কি কি সমস্যাৰ কাৰণে আমি মোবাইলৰ ৱালপেপাৰত কি কি ফটো লগাই ৰাখিব লাগে। বন্ধুসকল, এই মোবাইলত যদি আমি ফটো লগাই ৰাখোঁ, সিও কিন্তু আমাক পজিটিভ এনাৰ্জি প্ৰদান কৰিব পাৰে। যদি আমি মোবাইলৰ ৱালপেপাৰত কিছুমান নকাৰাত্মক ফটো, যেনে জাহাজ ডুবি যোৱা ফটো, মৰুভূমিৰ ফটো ইত্যাদিবিলাক লগাই ৰাখোঁ, সেয়াই কিন্তু আমাৰ জীৱনলৈ নিগেটিভিটি আনিব, আমাৰ সমস্যা বৃদ্ধি কৰিব। যিহেতু আমি বাৰে বাৰে মোবাইলটো চাই থাকিম আৰু সেই ফটোখন চোৱাৰ লগে লগে আমাৰ ছাবকনচিয়াছ মাইণ্ডত এটা ছিগনেল যাব, নিগেটিভ ছিগনেল যাব, যিয়ে আমাৰ সমস্যা দুগুণে বৃদ্ধি কৰিব। গতিকে আমি মোবাইলৰ ৱালপেপাৰ সদায় পজিটিভ ফটো লগাই ৰাখিব লাগে, যাতে আমি মোবাইলটো চোৱা মাত্ৰকে সেই পজিটিভ চিত্ৰখন দেখি আমাৰ মনলৈ পজিটিভিটি আহে। এই ক্ষেত্ৰত বিশেষকৈ মোবাইলৰ ৱালপেপাৰৰ ক্ষেত্ৰত আমাৰ কনচিয়াছ মাইণ্ডতকৈ ছাবকনচিয়াছ মাইণ্ডে বেছিকৈ কাম কৰে। যিহেতু আমি যেতিয়াই মোবাইলটো খুলিম, তাত যেতিয়া আমি যিখন ৱালপেপাৰ দেখিম, সেই মোবাইলত যিখন ৱালপেপাৰ আমি লগাই ৰাখিম, যদি মোবাইলত আমি পজিটিভ ফটো এখন লগাই ৰাখোঁ, সেই ফটোখনৰ পজিটিভ এনাৰ্জি আমাৰ ছাবকনচিয়াছ মাইণ্ডে লাভ কৰিব। আৰু যদি নিগেটিভ ফটো লগাই ৰাখোঁ, তাৰে নিগেটিভ এনাৰ্জি আমাৰ ছাবকনচিয়াছ মাইণ্ডে লাভ কৰিব, আমাৰ মনলৈ, আমাৰ জীৱনলৈ নিগেটিভিটি আহিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক যে আমাৰ কি কি সমস্যাৰ কাৰণে আমি কি কি ৱালপেপাৰ আমি নিজৰ মোবাইলত লগাই ৰাখিব লাগে, যাৰ দ্বাৰা আমি সমস্যা সমাধানৰ কাৰণে পজিটিভ এনাৰ্জি লাভ কৰোঁ। যদি সমস্যাত পৰি আছোঁ, সমস্যা উদ্ধাৰৰ যাতে পথ লাভ কৰোঁ। প্ৰথমে আলোচনা কৰোঁ আৰ্থিক সমস্যাক লৈ। যদি আপুনি বহুতো আৰ্থিক সমস্যাত ভুগি আছে, ধন টকা পইচা সমস্যা আপোনাৰ জুৰুলা কৰি ৰাখিছে, তেন্তে আমি মা লক্ষ্মীৰ বহি থকা, পদ্মাসনত বহি থকা এখন চিত্ৰ আপোনালোকে লগাব লাগে। মই আপোনালোকক কেনেধৰণৰ চিত্ৰ লগাব লাগে সেই বিষয়ে স্ক্ৰীণত দি দিছোঁ। মা লক্ষ্মীৰ পদ্মাসনত বহি থকা এখন চিত্ৰ আপুনি লগাব পাৰে। তাৰ লগতে আপোনালোকে লক্ষ্মী, গণেশ আৰু কুবেৰ এই তিনিওজন একেলগে থকা এখন ফটো আপুনি মোবাইল ৱালপেপাৰত লগাই ৰাখিব পাৰে। লক্ষ্মী, গণেশ আৰু কুবেৰ তিনিওজন যিখন ফটোত আছে আৰু বহি থকা মুদ্ৰাত আছে, আশীৰ্বাদ দিয়া মুদ্ৰাত আছে, তেনেধৰণৰ ফটো আপুনি আপোনাৰ মোবাইলত লগাই ৰাখিব পাৰে ৱালপেপাৰ হিচাপে। তৃতীয়তে আপুনি ফাউণ্টেন ফটো লগাই ৰাখিব লাগে, য'ত পানী ওপৰলৈ গৈ আছে, তললৈ নামি আহি আছে, এনেধৰণৰ ফাউণ্টেনৰ ফটো আপুনি মোবাইলত লগাই ৰাখিব পাৰে। বা আপুনি পইচাৰ ফটো, অৰ্থাৎ টকা পইচাৰ কাগজৰ নোটৰ যিবিলাক ফটো থাকে, সেই ফটো লগাই ৰাখিব পাৰে। লগতে আপুনি পদুম ফুলৰ চিত্ৰ আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে, যাতে আপুনি ফাইনেন্সিয়েল সমস্যাৰ পৰা উদ্ধাৰ লাভ কৰে। যদি আপোনাৰ কিবা ৰিলেশ্যনশ্বিপৰ সমস্যা চলি আছে, পতি পত্নীৰ মাজৰ ৰিলেশ্যনবিলাক ভাল নহয়, প্ৰেমিক প্ৰেমিকাৰ মাজৰ ৰিলেশ্যনবিলাক ভাল নহয়, তেন্তে আপোনালোকে মোবাইলৰ ৱালপেপাৰত এযোৰা হাঁহৰ চিত্ৰ, এযোৰা
ময়ূৰ পক্ষীৰ চিত্ৰ, গোলাপৰ চিত্ৰ, হেপী কপলছৰ চিত্ৰ লগাব পাৰে, হৰগৌৰীৰ চিত্ৰ লগাব পাৰে, বা আপুনি শ্ৰীকৃষ্ণ ৰাধা একেলগে যুগল মূৰ্তিত থকা আপুনি ফটো মোবাইলৰ ৱালপেপাৰত ৰাখিব পাৰে, যদিহে আপোনাৰ কিবা ৰিলেশ্যনশ্বিপৰ সমস্যা চলি আছে। যদি আপুনি বিভিন্ন ধৰণে কাম কৰিছে কিন্তু আপুনি আপোনাৰ নাম বা যশ কীৰ্তি আপোনাৰ লাভ হোৱা নাই, অৰ্থাৎ আপুনি কৰ্ম কৰিছে কিন্তু তাৰ পৰিণাম হিচাপে আপোনাৰ নাম হোৱা নাই, যশ কীৰ্তি লাভ কৰা নাই, তেন্তে আপুনি কি কৰিব লাগে? তেতিয়া আপোনালোকে নিজৰ ৱালপেপাৰত ক্ৰাউনৰ চিত্ৰ লগাব পাৰে, অৰ্থাৎ ৰজাৰ মুকুটৰ চিত্ৰ লগাব পাৰে। দ্বিতীয়তে আপোনালোকে সূৰ্যৰ চিত্ৰ লগাব পাৰে, সূৰ্য ভগৱানৰ চিত্ৰ লগাব পাৰে। তাৰপিছত যদি আপুনি মানসিক শান্তি বিচাৰে, যদি আপুনি খুব ডিপ্ৰেশ্যনত আছে, এনজাইটিত ভুগি আছে, তেন্তে আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত পূৰ্ণিমাৰ চন্দ্ৰমাৰ এখন চিত্ৰ লগাব লাগে, বা মেডিটেশ্যন কৰি থকা অৰ্থাৎ ধ্যান মুদ্ৰাত বহি থকা কোনো যোগী বা সন্ন্যাসীৰ চিত্ৰ লগাব লাগে, বা তাৰ পৰিৱৰ্তে ধ্যান মুদ্ৰাত থকা মহাদেৱ শিৱ বা বুদ্ধদেৱৰ চিত্ৰ আপুনি লগাব পাৰে, যদি আপুনি মানসিক শান্তি বিচাৰিছে। যদি আপুনি ব্যৱসায়ত উন্নতি হোৱাটো বিচাৰিছে, আপোনাৰ ব্যৱসায় কাষ্টমাৰ বৃদ্ধি হোৱাটো বিচাৰিছে, তেন্তে আপুনি নিজৰ ৱালপেপাৰত এখন চেছ বৰ্ড লগাই ৰাখিব লাগে। চেছ বৰ্ড আপোনালোকে সকলোৱে জানে, যাক দবা খেল বুলি কোৱা হয়। চেছৰ এখন বৰ্ড থাকে, হোৱাইট এণ্ড ব্লেক ঘৰৰ নিচিনাকৈ, তেনেকুৱা চেছ বৰ্ডৰ এখন ফটো আপুনি নিজৰ ৱালপেপাৰত লগাই ৰাখিব লাগে। তাৰ লগতে আপুনি মোবাইলৰ ৱালপেপাৰত লক্ষ্মী গণেশৰ চিত্ৰও লগাব পাৰে, বা স্বাস্তিক চিহ্নৰ চিত্ৰও আপুনি লগাই ৰাখিব পাৰে। তাৰোপৰি আপুনি দুজন ব্যক্তিয়ে হেণ্ডশ্বেক দি থকা অৱস্থাত থকা ফটোও আপুনি নিজৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে। বন্ধুসকল, যদি আপোনাৰ বহুত হেল্থৰ সমস্যা চলি আছে, স্বাস্থ্যৰ সমস্যাত ভুগি আছে, তেন্তে আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত এটা কাছৰ চিত্ৰ লগাব লাগে। তাৰোপৰি বাঁহ গছৰ চিত্ৰও আপুনি লগাব পাৰে, আৰু লগতে আপুনি হনুমান দেৱতাৰ চিত্ৰ আপুনি নিজৰ ৱালপেপাৰত লগাব পাৰে। যদি আপোনাৰ কনফিডেন্সৰ অভাৱ হৈছে, আপোনাৰ প্ৰায় সাহসটো হেৰাই যায়, ইণ্টাৰভিউ দিবলৈ যায় কনফিউজ হৈ যায়, তেতিয়াহ'লে আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত এখন বাঘৰ চিত্ৰ লগাই ৰাখিব লাগে, বা সিংহৰ চিত্ৰ আপুনি লগাই ৰাখিব পাৰে, বা আপুনি মা দুৰ্গাৰ সিংহৰ পিঠিত উঠি থকা এখন চিত্ৰ আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাব পাৰে। যদি আপুনি শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৱে আপোনাৰ চাৰিওফালৰ পৰা আমনি কৰি আছে, তেতিয়া আপুনি কি কৰিব লাগে? তেতিয়া আপুনি পঞ্চমুখী হনুমানৰ এখন চিত্ৰ আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব লাগে। বা আপুনি যদি আপোনাৰ ঘৰখনক শত্ৰুৰ পৰা বচাব খুজিছে, তেতিয়া আপুনি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত পঞ্চমুখী হনুমানৰ এখন চিত্ৰ বাহিৰৰ ফালে লগাই ৰাখিব লাগে। তেনে কৰিলেও শত্ৰুৰ কুনজৰৰ পৰা ঘৰখন সুৰক্ষিত হয়, আৰু যদি আপোনাক কোনোবা শত্ৰুৱে বাৰে বাৰে আমনি কৰি আছে, তেন্তে সেই শত্ৰুৰ পৰা যাতে আপুনি মুক্তি লাভ কৰিব পাৰে, শত্ৰুক যাতে আপুনি দমন কৰিব পাৰে, তাৰ কাৰণে আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত এখন পঞ্চমুখী হনুমানৰ চিত্ৰ লগাই ৰাখিব লাগে। বন্ধুসকল, তাৰোপৰি যদি আপুনি বহুত ডাঙৰ সমস্যাত পৰি আছে, সেয়া যিকোনো সমস্যা হ'ব পাৰে, ফাইনেন্সিয়েল সমস্যা, স্বাস্থ্যৰ সমস্যা, শত্ৰুৰ সমস্যা, বৈবাহিক সমস্যা, যিকোনো ধৰণৰ সমস্যাত আপুনি পৰি আছে, আৰু সমস্যাৰ পৰা আপুনি উদ্ধাৰ লাভ কৰিব খুজিছে, তেন্তে আপুনি কি ফটো লগাব পাৰে? তেতিয়াহ'লে আপুনি সজাৰ পৰা ওলাই যোৱা এটা পক্ষীৰ চিত্ৰ আপুনি নিজৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে। দ্বিতীয়তে আপুনি গ্ৰাহ গজেন্দ্ৰৰ চিত্ৰ লগাব পাৰে, অৰ্থাৎ গজেন্দ্ৰক যিদৰে গ্ৰাসে ধৰি আছিলে আৰু শ্ৰীকৃষ্ণ অৰ্থাৎ ভগৱান বিষ্ণু গৰুণ্ড পক্ষীৰ ওপৰত আহি তেওঁক উদ্ধাৰ কৰিছিলে, সেই ফটোখন আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে। তৃতীয়তে আপুনি হনুমান দেৱতাই পাহাৰ দাঙি লৈ যোৱা চিত্ৰ আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে। বন্ধুসকল, এই তিনিওখন ফটো কিন্তু আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব পাৰে। প্ৰথম ফটোখন হ'ল কোনোবা পিঞ্জাৰাৰ পৰা, অৰ্থাৎ কোনোবা এটা সজাৰ পৰা পক্ষী ওলাই যোৱাৰ দৃশ্য, গ্ৰাহ গজেন্দ্ৰৰ চিত্ৰ, বা আমি হনুমান দেৱতাই পাহাৰ দাঙি নিয়া চিত্ৰখন যদি আমি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখোঁ, তেতিয়াও কিন্তু আমাৰ যিকোনো ধৰণৰ সমস্যা সমাধান আমি পথ লাভ কৰিব পাৰোঁ। যদি আমাৰ জীৱনত নানান বাধা আহি থাকে, বিভিন্ন বাধাই আমাক আমনি কৰি থাকে, তেন্তে আমি কি কৰিব লাগে? তেন্তে আমি মোবাইলৰ ৱালপেপাৰত আমি গোল্ডেন কে অৰ্থাৎ সোণালী ৰঙৰ চাবিৰ চিত্ৰ
লগাই ৰাখিব পাৰোঁ বা এগুছা সোণালী ৰঙৰ চাবিৰ চিত্ৰ আপুনি মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে বা আপুনি গণেশ দেৱতাৰ চিত্ৰ যাক বিঘ্নহৰ্তা বুলিও কোৱা হয় গণেশ দেৱতাৰ চিত্ৰ আপুনি লগাই ৰাখিব পাৰে যদি আপোনাৰ শৰীৰ প্ৰায় দুৰ্বল লাগে একো কৰিবলৈ মন নাযায় বা আপোনাৰ আলস্য লাগি থাকে তেন্তে আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত 7টা দৌৰি থকা ঘোঁৰাৰ সৈতে সূৰ্য ভগৱানৰ এখন চিত্ৰ আপুনি লগাব পাৰে বা আপুনি 7টা ঘোঁৰা দৌৰি থকা অৱস্থাত এখন চিত্ৰ লগাব পাৰে বা আপুনি হৰিণাৰ চিত্ৰ আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে এনে কৰিলে আপোনাৰ আলস্য বা যি আপোনাৰ এলেহুৱা স্বভাৱ সেয়া লাহে লাহে আপোনাৰ মনৰ পৰা আঁতৰি যায় যদি আপোনাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আপুনি উন্নতি হোৱাটো বিচাৰিছে তেন্তে আপোনালোকে নিজৰ মোবাইলৰ ৱালপেপাৰত সৰস্বতী মাৰ চিত্ৰ লগাব পাৰে বা আপুনি এডুকেশ্যন টাৱাৰৰ চিত্ৰ আপুনি লগাব পাৰে বা কোনো লাইব্ৰেৰীৰ চিত্ৰ আপুনি নিজৰ মোবাইলৰ ৱালপেপাৰত লগাই ৰাখিব পাৰে বন্ধুসকল এই যিমানখিনি ৱালপেপাৰৰ কথা ক'লোঁ সেই ৱালপেপাৰখিনি আপোনালোকে ইউজ কৰি চাওক নিশ্চয় ইয়াৰ পৰা আপোনালোকে পজিটিভ এনাৰ্জি লাভ কৰিব আৰু সেই পজিটিভ এনাৰ্জি আপোনাৰ যি ক্ষেত্ৰত সমস্যা হৈ আছে সেই ক্ষেত্ৰত সমস্যা দূৰ কৰাত আপোনাক সহায় কৰিব বন্ধুসকল এইখিনি গোটেইখিনি এটা পৰীক্ষিত উপায় এটা সাইন্টিফিক উপায় ইয়াত কিছুমান লজিক আছে কিন্তু আমাৰ মাইন্ড দুটা মই আগতে কৈছোঁ এটা কনসিয়াস এটা সাবকনসিয়াস মাইন্ড আমি যেতিয়া ৰাতিপুৱা শুই উঠিয়ে ফুলি থকা ফুল এপাহ দেখো আমাৰ মনটো ফুলি যায় অৰ্থাৎ আমাৰ মনটো পজিটিভ এনাৰ্জি লাভ কৰোঁ আমি ফুলি থকা ফুলপাহক দেখি আৰু যদি আমি শুই উঠিয়ে ভগা টেকেলি দেখো খালি টিং দেখো শুকান গছ দেখো তেতিয়া আমাৰ মনলৈ কি আহিব নেগেটিভিটি আহিব আৰু সেই নেগেটিভিটি আমাৰ গোটেই দিনটো আমাৰ কাৰণে নেগেটিভিটিয়ে লৈ আহি থাকিব গতিকে আমি মোবাইলৰ ৱালপেপাৰ সদায় পজিটিভ চিত্ৰ লগাই ৰাখিব লাগে যাতে সেই পজিটিভ চিত্ৰ দেখি আমাৰ মনে পজিটিভ এনাৰ্জি আমাৰ সাবকনসিয়াস মাইন্ডে লাভ কৰিব পাৰে আৰু কি সমস্যাৰ কাৰণে কি আমি ৱালপেপাৰ লগাব পাৰোঁ সেই বিষয়ে মই আগতে আপোনালোকক ক'লোঁ এইখিনি আপোনালোকে প্ৰয়োগ কৰি চাওক নিশ্চয় আপোনালোকৰ জীৱনলৈ ভাল দিন আহিব যদি সমস্যাত পৰি আছে সমস্যা সমাধানৰ পথ আপোনালোকে লাভ কৰিব বন্ধুসকল এইখিনি কিন্তু একেবাৰে মেজিকেল উপায় আপোনালোকে কৰি চাওক নিশ্চয় ইয়াৰ পৰা আপোনালোকে সুফল লাভ কৰিব এইখিনি সম্পূৰ্ণ পৰীক্ষিত উপায় বাৰম্বাৰ পৰীক্ষা কৰাৰ পিছত এই উপায় আপোনালোকক দিছোঁ সম্পূৰ্ণ বিশ্বাসৰ সৈতে প্ৰয়োগ কৰক নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ